নমস্কাৰ, সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি গৰু বিহু। গৰু বিহুৰ চাটৰ বাবে মই এয়া বেঙেনা, কেৰেলা, জাতিলাও, তিয়ঁহ, হালধি, থেকেৰা কাটি আছোঁ চাট মাৰিত ভৰাবৰ বাবে। মাহ হালধিখিনি মই মিক্সিতে পিচি থৈছোঁ। তাৰপিছত এয়া পাচলিখিনি কাটি হ'ল। তাৰপিছত এতিয়া মই চাটৰ মাৰিত ভৰাই যাম। ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ চব। আজি গৰু বিহু যিহেতু গৰুক নোৱাব ধুৱাব লাগিব। এতিয়া চাটমাৰিত মই এয়া এপিচ এপিচকৈ জাতিলাও, কেৰেলা, বেঙেনা, থেকেৰা, হালধি ভৰাই গৈছোঁ। এয়া মোৰ ভতিজাজনী, তাইকো এয়া ভৰাবলৈ লাগে। আগৰ মাৰিতে বৰ জোং থকা যে তাইক দিবলৈ ভয় লাগে। এয়া মাখিলতী পাত, দীঘলতী পাত আনি থৈছে গৰুক কোবাবৰ বাবে। আজিৰ দিনটো গৰুক কোবোৱা হয় মহ খেদাবৰ বাবে। তাৰপিছত মই মাহ হালধিখিনি পিচি থোৱা গৈ এই গৰু গাত সানিমগৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিকালি গৰু বিহু ক'বলৈহে হৈছে, মোবাইলতহে চাবলগীয়া হয়। ঘৰত গৰু নাইকিয়াই হৈছে। আমাৰ ইয়াত গৰু মানে ইমান উৎপাত হৈছে, বাঘৰ গৰু চোৰৰ। এতিয়া আমাৰ বৰ ডাঙৰ গৰু এটা চোৰেই হ'ল, এইবাৰ বেয়াই লাগিছে বিহুৰ দিনাখন গোহালিটোলৈ গৈ। এয়া মই গৰুজনীৰ গাত এয়া সানিছোঁ। বাপতি সাহোন ৰঙালী বিহুটো আহিলে বছৰেকৰ মন ইমান ভাল লাগে নহয়নে? সেয়া অকণমানি পোৱালিলৈকো অকণমান সানি দিছোঁ। গৰুজনীয়ে আমাৰ অকণো আমনি নকৰে, দেখিছেনে? তাই কিছুমান গৰু ওচৰলৈ যাবলৈকে ভয় লাগে। এয়া গৰু আছেগৈ, এয়া দেখিছে ডাঙৰ এটা গৰু আমাৰ লৈয়ে গ'ল চোৰে। এতিয়া এই ডাঙৰ গৰু ইয়াৰ লগৰ এজন তাৰ গৰু লৈ গুচিয়ে গ'ল। আপোনালোকে বাৰু বিহু প্ৰস্তুতি চলালেনে? আমাৰ চলাইছোঁ আৰু লাহে লাহে। আজি গৰু বিহুৰ পৰা আৰম্ভ হৈছে আৰু এই ছাগলীকেইজনীকো অকণমান দেউতাকেও সানি দিছে, ময়ো সানি দিছোঁ আছে যেতিয়া। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোক সকলোলৈকে পুনৰবাৰ মই ৰঙালী বিহু ওলগ যাচিছোঁ। ই অকণমানি ভতিজাজনীকে তাইকো এই গোহালিলৈ আহিব লাগে, তাইক লৈ আনিছোঁ গোহালিলৈ। আজি এই মাখিপাত, দীঘলতি দিখপাত এয়া গৰুক গা চা ধুওৱাৰ পিছতে এয়া ল'ৰাটোৱে কোবাবলৈ লৈ গৈছে। গোহালিৰ পৰাই কোবাই লৈ আনিছোঁ বাৰু, নিয়ম আছে। আজিকালি গৰু বিহু গৰু গা ধোৱা দেখিবলৈ নাইকিয়া হ'ল নহয়নে? ওচৰতে নৈ আছে যদি নৈ দিবলৈ ভয় লাগিলে। এতিয়া ঘৰতে এয়া এনেকৈ পাইপি গৰুক গা ধুৱাবলগীয়া অৱস্থা হৈছেগৈ। গাঁৱত গৰু নায়েই তাৰমানে। আগতে গোটেইকেইখন লগ লাগি গৰু গা ধুৱায়। এতিয়া দুই এঘৰত গৰু আছেগৈ। সেইকাৰণে আমি পাছফালে কঠীয়া নিতে এয়া গৰু গা চা ধোৱাৰ পিছত এয়া দীঘলতি পাত, মাখিলতী পাতে গৰুক কোবাইছোঁ। আপোনালোকক পুনৰ ৰঙালী বিহু আকৌ এবাৰ ওলগ জনালোঁ। এইবাৰ এয়া দেউতাকহঁতে এয়া চাট মাৰি থৈ দিয়া কেৰেলা, বেঙেনা, থেকেৰা, হালধি খুৱাবলৈ লৈ গৈছে। কোবাই আৰু লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৈ। এয়া বুঢ়া লোকৰ দিনৰ পৰা চলি অহা নিয়ম নহয় জানো? আমি আৰু দেখি কৰিছোঁ আৰু। বিহু দি আহে আৰু বছৰেকৰ মূৰত গৰু বিহু। এয়া গৰুক তাক মানে গাত মৰা চাটৰকৈ মই বোলো অকণমান খাচোন, খোৱালেহে বেছি শক্তি হয় নহয় জানো মৰাতকৈ। তথাপিতো আমি আগৰ পৰম্পৰা কৰি আহিছোঁ। ইয়াৰ পিছতে গৰু গা চা ধোৱাৰ পিছতে এয়া আকৌ কণী যুঁজ উলিয়ালে ল'ৰাই। এয়া কণী খেল আহি গ'ল। এয়া মোৰ ল'ৰাটোৱে এয়া ভতিজাৰ লগত খেলিছে। ভতিজাটোৱে জিকিলে পিছে দেই, আমাৰ ল'ৰা হাৰিলে। তাৰপিছতে মই খেলিবলৈ লৈছোঁ। এয়া মই পিছে জিকিলোঁ দেই। সকলোলৈকে পুনৰবাৰ ৰঙালী বিহু ওলগ যাচি আজিলৈ আহিছোঁ। ধন্যবাদ।